NIOS DLEDৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ কাৰণে লৈ আহিছোঁ। ভিডিঅ'টো একেবাৰে শেষলৈকে সকলোৱে চাব, লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু কিবা ক'বলৈ থাকিলে একেবাৰে শেষলৈকে চাব, চাই আপোনালোকৰ মন্তব্যসমূহ দিব। NIOS DLEDৰ কেছটো সুপ্ৰিম কোৰ্টত অলৰেডি চলি আছে, সেয়া হয়তো সকলোৱে গম পায়। তাৰ বাহিৰেও 5খন ৰাজ্যই পৃথককৈও কেছ কৰি আছে, কেছ চলাই নি আছে। তাৰ ওপৰত এটা আপডেট আহি গৈছে, আপোনালোকৰ সৈতে সেইটো আলোচনা কৰিব ওলাইছোঁ। ইয়াত আপোনালোকে কাৰ কাৰ মাজত কেছটো চলিছে সেয়া আপোনালোকে দেখিবলৈ পাইছে আৰু ডায়েৰী নাম্বাৰ দিয়া আছে, কেছৰ ডিটেইলছ দিয়া আছে। আজি প্ৰেজেণ্ট লাষ্ট লিষ্ট অন 27 ছেপ্টেম্বৰ 9 তাৰিখে, অৰ্থাৎ 27/9/2024 তাৰিখে, অৰ্থাৎ আজি এই জাজমেণ্টটো ওলাই আহিছে। এই স্পেচিয়েলি 5খন ৰাজ্যই তেওঁলোকৰ যি শিক্ষক নিযুক্তি চলি আছে, সেই শিক্ষক নিযুক্তিত NIOSৰ প্ৰাৰ্থীসকলক এপ্লাই তথা আবেদন কৰিবলৈ সুবিধা দিব লাগে বুলি তেওঁলোকে এটা ৰিকুৱেষ্ট বিচাৰিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। সুপ্ৰিম কোৰ্টে এতিয়ালৈকে এপ্ৰুভ কৰা নাই, বহুতে কিন্তু এপ্ৰুভ অলৰেডি কৰিছে বুলি কৈ দিছে, কিন্তু এতিয়ালৈকে সেইটো বিচৰা হৈছে, অৰ্থাৎ আবেদন কৰিব সুবিধা দিব লাগে বুলি 5খন ৰাজ্যে স্পেচিয়েলি সুপ্ৰিম কোৰ্টক আচলতে বিচাৰিছে। সুপ্ৰিম কোৰ্টৰ পৰা সেইটো নটিচ বিচাৰিছে, কিন্তু সুপ্ৰিম কোৰ্টে এতিয়ালৈকে দিয়া নাই। পৰৱৰ্তী সময়ত তাৰ ওপৰত এটা ডেট ঠিক কৰিছে। আমি যতদূৰ সম্ভৱ গম পাইছোঁ যে 4 অক্টোবৰ তাৰিখে হয়তো ইয়াৰ সম্পৰ্কে এটা স্পষ্টীকৰণ হয়তো বিচাৰিছে সেই 5খন স্পেচিফিক ৰাজ্যৰ যি এডভকেট আৰু জাজেও পৰৱৰ্তী সময়ত বিচাৰ কৰা হ'ব বুলি এটা গুৰুত্বপূৰ্ণ আজি কথা কোৱা হ'ল, কৈছে। এতিয়ালৈকে কিন্তু সেই 5খন স্পেচিফিক ৰাজ্যলৈ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়া নাই যে দিব লাগে বুলি, শিক্ষক নিযুক্তিত তেওঁলোকৰ আবেদনৰ সুযোগ দিব লাগে বুলি তেওঁলোক নটিচ দিয়া নাই। কিন্তু সেই 5খন ৰাজ্যৰ এডভকেটে এটলিষ্ট সেই কেণ্ডিডেটসকলক এপ্লাই সুবিধা দিব লাগে বুলি এটা গুৰুত্বপূৰ্ণ এটা বিচাৰিছে, নটিচ বিচাৰিছে। পৰৱৰ্তী সময়ত দিয়ে নে নিদিয়ে সেইটো আলোচনা কৰিম। নেক্সট আচলতে কেতিয়া হিয়াৰিং ডেট আছে সেইটো আমি আপোনালোকক জনাম, আমাৰ সৈতে কানেক্ট হৈ থাকিব। আৰু সুপ্ৰিম কোৰ্টৰ জাজে এটা গুৰুত্বপূৰ্ণ আজি মন্তব্য দিয়া দেখা গ'ল। পৰৱৰ্তী সময়ত সকলোখিনি কথা আমি আলোচনা কৰিম। আজি থুলমূলকৈ আলোচনা কৰিলোঁ, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।